নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅলৈ এই ভিডিঅটোত আজি আমি আলোচনা কৰিম এছএছ ফাৰ্ষ্ট ইয়াৰ ইকনমিক্স কমন এমসিকিউ ফৰ 2025 ফাইনেল এক্সাম এই ভিডিঅটোত যিমানবোৰ এমসিকিউ বোৰ আলোচনা কৰিম প্ৰতিটো এমসিকিউ চেপ্টাৰ ওয়াইজ হয় আৰু মোস্ট ইম্পৰ্টেন্ট মাল্টিপল চইচ কোৱেশ্চন হয় আৰু এই ভিডিঅটো পাৰ্ট 1 হয় ইয়াৰ পিছত পাৰ্ট 2 ভিডিঅ আহিব পাৰ্ট 2 ভিডিঅ লিংক ডেসক্ৰিপচনত থাকিব যদি প্ৰথমবাৰ চেনেললৈ ভিজিট কৰিছা তেতিয়ালৈ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি লোৱা আমি ভিডিঅটো আৰম্ভ কৰাৰ আগতে তোমালোকক জনাই দিও যে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড আজি পাবলিশ কৰিছিল তোমালোকৰ কোৱেশ্চন প্যাটাৰ্ন বোৰ তাৰ মতে যি ইকনমিক্স আছে ইকনমিক্সত তোমালোকৰ টোটাল থিওৰি মাৰ্কস আছে 80 মাৰ্কস আছে তোমালোকৰ এমসিকিউ 40 মাৰ্কসৰ আহিব মানে 50% এমসিকিউ আহিব আৰু 50% তোমালোকৰ ভেৰি শৰ্ট কোৱেশ্চন এণ্ড লং কোৱেশ্চন আহিব ওকে তো 40 মাৰ্কসৰ কাৰণে তোমালোকে এমসিকিউৰ কাৰণে বেছিকৈ পঢ়িব লাগিব তো এই ভিডিঅটোত ইয়াৰ পিছত আৰু এটা ভিডিঅ আহিব দুইটা ভিডিঅতে যিমানবোৰ চেপ্টাৰ আছে প্ৰতিটো চেপ্টাৰৰ পৰা ইম্পৰ্টেন্ট এমসিকিউ বোৰ আলোচনা কৰিবলৈ চেষ্টা কৰিম আমি আৰম্ভ কৰো কোৱেশ্চন নম্বৰ 1 টু সোৱা কোন উদ্যোগক মূলধন জাতীয় সামগ্ৰী উদ্যোগ বুলি কোৱা হয় অতিকে ইম্পৰ্টেন্ট প্ৰশ্ন হয় অপচন কিটা সোৱা পৰম্পৰাগত হস্তশিল্প উদ্যোগ যন্ত্ৰপাতি উৎপাদন উদ্যোগ শক্তি উৎপাদন উদ্যোগ পৰিবহন উদ্যোগ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ 4 টু যন্ত্ৰপাতি উৎপাদন উদ্যোগকে কি বুলি কোৱা হয় মূলধন জাতীয় সামগ্ৰী উদ্যোগ বুলি কোৱা হয় নেক্সট কোৱেশ্চন নম্বৰ 2 টু সোৱা টাটা আইৰন এণ্ড ষ্টিল কোম্পানী কেতিয়া স্থাপন কৰা হৈছিল অতিকৈ ইম্পৰ্টেন্ট দৰকাৰী প্ৰশ্ন কাৰণ আগৰ বছৰ 1 নম্বৰীয়া কোৱেশ্চনত আহিছিল কিন্তু এই বছৰ হয়তো তোমালোকৰ এমসিকিউটো দি দিব পাৰে তো সনগিটা তোমালোকে চাই লোৱা ইয়াৰ জন্য কাৰেক্ট সনটো হৈছে কাৰেক্ট অপচনটো হৈছে এটো হৈছে 1907 চন মনত ৰাখিবা টাটা আইৰন এণ্ড ষ্টিল কোম্পানী 1907 চনত স্থাপিত হৈছিল নেক্সট কোৱেশ্চন নম্বৰ 3 টু সোৱা ভাৰতৰ কোনখন ৰাজ্যত ভাৰতীয়সকলে অধিপত্য বিস্তাৰ কৰা কপাহী বস্ত্ৰৰ কলসমূহ কেন্দ্ৰিত আছিল ইয়াৰ অপচন কিটা সোৱা মহাৰাষ্ট্ৰ গুজৰাট পশ্চিম বংগ আৰু বিহাৰ উত্তৰ প্ৰদেশ আৰু পাঞ্জাব কাশ্মীৰ আৰু হিমাচল ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপচন নম্বৰ ক টু মহাৰাষ্ট্ৰ আৰু গুজৰাট বুজি পাইছা নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ 4 টু সোৱা ঔপনিবেশিক নীতিবোৰৰ ফলত ভাৰতৰ কোন খণ্ডত নিবনুৱা সমস্যা সৃষ্টি হৈছিল যি ঔপনিবেশিক নীতিবোৰ আছিল তাৰ ফলত ভাৰতৰ কোন খণ্ডত নিবনুৱা সমস্যা অথবা চাকৰি বাকৰিবোৰ নাইকিয়া হৈ গৈছিল নিবনুৱা সমস্যা সৃষ্টি হৈছিল অপচন কিটা সোৱা শিক্ষাৰ খণ্ডত চাহ উৎপাদনত হস্তশিল্প খণ্ডত পৰিবহন খণ্ডত ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপচন নম্বৰ গ টু হস্তশিল্প খণ্ডত মনত ৰাখিবা ঔপনিবেশিক নীতিবোৰৰ ফলত হস্তশিল্প খণ্ডত কি হৈছিল নিবনুৱা সমস্যা সৃষ্টি হৈছিল নেক্সট কোৱেশ্চন নম্বৰ 5 টু সোৱা জমিদাৰী ব্যৱস্থাত কৃষি খণ্ডৰ পৰা সৃষ্টি হোৱা লাভ কাৰ হাতলৈ গৈছিল এই প্ৰশ্নটো অতি ইম্পৰ্টেন্ট প্ৰশ্ন আগৰ বছৰ 1 নম্বৰীয়াৰ কাৰণে আহিছিল তো এইবাৰ এমসিকিউত আহিব পাৰে অপচন কিটা চাই লোৱা কৃষক জমিদাৰৰ কৰ্মচাৰীৰ চৰকাৰৰ ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপচন নম্বৰ 4 টু জমিদাৰৰ মনত ৰাখিবা যি জমিদাৰী ব্যৱস্থাৰ কৃষি খণ্ডৰ পৰা সৃষ্টি হোৱা যি লাভ আছিল হে লাভ জমিদাৰৰ হাতলৈ গৈছিল নেক্সট কোৱেশ্চন নম্বৰ 6 টু সোৱা দেশৰ মুঠ জনসংখ্যা প্ৰায় কিমান শতাংশ লোক গাঁৱত বাস কৰিছিল এই প্ৰশ্নটো অতি ইম্পৰ্টেন্ট প্ৰশ্ন হয় কেৱল তোমালোকৰ হাই সেকেন্ডাৰী বা ফাৰ্ষ্ট ইয়াৰ সেকেন্ডাৰী এক্সাম বুলি নহয় বহুতো অসমৰ কম্পিটিটিভ এক্সামতো আহি থাকে তো অপচন কিটা সোৱা 50 70 85% 90% ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে গ নম্বৰটো 85% 85% কি হৈছে গাঁৱত বাস কৰিছিল নেক্সট কোৱেশ্চন নম্বৰ 7 টু সোৱা ইংৰাজ শাসনকালত ভাৰতবৰ্ষৰ অৰ্থনীতিৰ মূল ভিত্তি কি আছিল হয় ইংৰাজ শাসনকালত ভাৰতবৰ্ষৰ অৰ্থনীতি মূল ভিত্তি কি আছিল অপচন কিটা সোৱা উদ্যোগ কৃষি ব্যৱসায় তথ্য প্ৰযুক্তি ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে কৃষি মনত ৰাখিবা ভাৰতবৰ্ষৰ যেতিয়া ইংৰাজ শাসনকাল আছিল সেই সময়ত ভাৰতবৰ্ষৰ অৰ্থনীতিৰ মূল ভিত্তি আছিল কৃষি নেক্সট কোৱেশ্চন নম্বৰ 8 টু সোৱা মসলিন কাপোৰবোৰক বিদেশী ভ্ৰমণকাৰীসকলে কি নামেৰে অভিহিত কৰিছিল অতিকৈ ইম্পৰ্টেন্ট গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় যি ভ্ৰমণকাৰীসকলে আছে তেওঁলোকে মসলিন কাপোৰবোৰক কি নামেৰে অভিহিত কৰিছিল অপচন কিটা সোৱা ডাঙৰ কাপোৰ মলমল শাহী সুতি কাপোৰ মজল শাহী ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপচন নম্বৰ 4 টু মলমল শাহী মনত ৰাখিবা মলমল শাহী বুলি অভিহিত কৰিছিল নেক্সট কোৱেশ্চন নম্বৰ 9 টু সোৱা মসলিন কাপোৰবোৰ প্ৰথমে ক'ত উৎপাদিত হৈছিল অতি ইম্পৰ্টেন্ট গুৰুত্বপূৰ্ণ প্ৰশ্ন মসলিন কাপোৰৰ বিষয়ে যদি আহে তো ক'ত উৎপাদন হৈছিল এটো আহি যাব পাৰে তো তোমালোকে জানি থোৱা অপচন কিটা সোৱা ঢাকা পশ্চিম বংগ অসমৰ গুৱাহাটী মুম্বাই ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপচন নম্বৰ ক টু ঢাকা বৰ্তমানৰ বাংলাদেশত নেক্সট কোৱেশ্চন নম্বৰ 10 টু সোৱা ভাৰতীয় অৰ্থনৈতিক উন্নয়ন নামৰ পুথিখনৰ মূল বিষয়বস্তু কি আছিল অতিকৈ ইম্পৰ্টেন্ট দৰকাৰী প্ৰশ্ন যি ভাৰতীয় অৰ্থনৈতিক উন্নয়ন নামৰ পুথিখনৰ মূল বিষয়বস্তু কি আছিল অপচন কিটা পঢ়ি ল'ব পাৰা ৰাজনৈতিক চিন্তা সাহিত্য চিন্তা অৰ্থনৈতিক চিন্তা সাংস্কৃতিক বিকাশ ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে একেবাৰে সহজ গ নম্বৰটো হ'ব অৰ্থনৈতিক চিন্তা কাৰণ যেহেতু অৰ্থনীতিৰ উন্নয়নৰ ভাৰত অৰ্থনৈতিক উন্নয়নে হয় বুকখনৰ নাম পুথিখনৰ নাম তো তাৰ মূল বিষয়বস্তুই আছিল কি অৰ্থনৈতিক চিন্তা নেক্সট কোৱেশ্চন নম্বৰ 11 টু সোৱা 1990 চনত ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন অথবা জিডিপি
সেৱা খণ্ডৰ বৰঙণি কিমান আছিল তো 1990 চনত ভাৰতবৰ্ষৰ জিডিপি কিমান আছিল তোমালোক অপচন কিটা চাই ল'ব পাৰা ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে মনত ৰাখিবা 40.59% 40.59% মনত ৰাখিবা 1990 চনত যি ভাৰতৰ জিডিপি আছে তাৰ উন্নত কিমান আছিল 40.49% নেক্সট কুৱেশ্চন নম্বৰ 12 টো চোৱা মহলান বিখে কলিকতাত ভাৰতীয় পৰিসংখ্যা প্ৰতিষ্ঠা কেতিয়া স্থাপন কৰিছিল ইয়াৰ অপচন কিটা তোমালোকে চাই ল'ব পাৰা কেতিয়া স্থাপন কৰিছিল ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে 1931 চনত স্থাপন কৰিছিল নেক্সট কুৱেশ্চন নম্বৰ 13 টো চোৱা পৰিকল্পনা আয়োগ কিমান চনত গঠন কৰা হৈছিল এই প্ৰশ্নটো অতি ইম্পৰ্টেন্ট প্ৰশ্ন হয় কাৰণ পৰিকল্পনা আয়োগৰ কথা আগৰ বছৰত আহি থকা দেখা গৈছে প্ৰশ্ন তো ইয়াৰ ওপৰত এমসিকিউ আহিব পাৰে তো কেতিয়া স্থাপন কৰা হৈছিল এই চনটো তোমালোকে মনত ৰাখিবা অপচন কিটা পঢ়ি ল'ব পাৰা ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে 1950 চনত মনত ৰাখিবা পৰিকল্পনা আয়োগ 1950 চনত গঠন কৰা হৈছিল নেক্সট কুৱেশ্চন নম্বৰ 14 টো চোৱা 1950 চনত পৰিকল্পনা আয়োগৰ প্ৰথম অধ্যক্ষ কোন আছিল অতিকৈ ইম্পৰ্টেন্ট মোস্ট ইম্পৰ্টেন্ট কুৱেশ্চন ক'ব পাৰি কোন আছিল প্ৰথম অধ্যক্ষ অপচন কিটা চোৱা বি.আৰ. আম্বেদকাৰ সৰ্দাৰ পটেল জৱাহৰলাল নেহেৰু লাল বাহাদুৰ শাস্ত্ৰী ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপচন নম্বৰ গ টু জৱাহৰলাল নেহেৰু মনত ৰাখিবা 1950 চনৰ যি প্ৰথম পৰিকল্পনা আয়োগ আছিল প্ৰথম অধ্যক্ষ কোন আছিল জৱাহৰলাল নেহেৰু আছিল নেক্সট কুৱেশ্চন নম্বৰ 15 টো চোৱা 1950 চনত কোত পৰিকল্পনা আয়োগ গঠন কৰা হৈছিল অতিকৈ ইম্পৰ্টেন্ট কোত কৰা হৈছিল অপচন কিটা চোৱা ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে নতুন দিল্লীত মনত ৰাখিবা পৰিকল্পনা আয়োগ 1950 চনৰ কোত গঠন কৰা হৈছিল নতুন দিল্লীত নেক্সট কুৱেশ্চনলৈ আগবঢ়াৰ আগতে যদি ভিডিঅটো এতিয়ালৈ লাইক কৰা নাই তেনেহলে ভিডিঅটো এটা লাইক কৰি দিয়া আৰু চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব নাপাহৰিবা তেতিয়াহে তোমালোকে নেক্সট ভিডিঅবোৰৰ নটিফিকেশন পাই যাবা আৰু আগন্তুক যি এক্সাম আছে তোমালোকৰ তাৰ আগে তোমালোকে ইম্পৰ্টেন্ট কুৱেশ্চন আনসাৰ অথবা এমসিকিউ যিমানবোৰ তোমালোকৰ কনসেপ্টবোৰ থাকে গুটেবোৰ বুজাবলৈ চেষ্টা কৰিম আৰু ডেসক্ৰিপচনত টেলিগ্ৰাম আৰু ইনষ্টাগ্ৰাম আইডিৰ লিংক আছে তোমালোকে টেলিগ্ৰাম চেনেলটো জয়েন হৈ ল'বা টেলিগ্ৰাম চেনেলত তোমালোকে বিভিন্ন ধৰণৰ আপডেটসমূহ পাই থাকিবা কুৱেশ্চন পেপাৰ কিছুমান প্ৰিভিয়াছ ইয়াৰৰ তোমালোকে গুটেবোৰ পাই থাকিবা আৰু তোমালোকৰ কিবা খুদিব থাকিলে টেলিগ্ৰাম ইনষ্টাগ্ৰামত মোক মেছেজ দিব পাৰা আমি নেক্সট কুৱেশ্চন আগবাঢ়ো কুৱেশ্চন নম্বৰ 16 টো চোৱা 1948 চনৰ ঔদ্যোগিক নীতিৰ মূল উদ্দেশ্য কি আছিল অপচন কিটা তোমালোকে পঢ়ি ল'ব পাৰা অপচন কিটা পঢ়ি থাকিলে ভিডিঅটো বহুত লং হৈ যাব কাৰণ বহুত কিটা কোৱেশ্চন এমসিকিউ আছে তো অপচন কিটা তোমালোকে ভিডিঅটো পজ কৰি ধুনিয়াকৈ পঢ়ি ল'ব পাৰা ইয়াৰ উত্তৰটো হৈছে কাৰেক্ট এনসাৰটো হৈছে ঘ নম্বৰ ব্যক্তিগত খণ্ডৰ বিকাশৰ বাবে মঞ্চ প্ৰস্তুত কৰা সেইটো আছিল কি মূল নীতি আছিল 1948 চনৰ ঔদ্যোগিক নীতিৰ মূল উদ্দেশ্য নেক্সট কুৱেশ্চন নম্বৰ 17 টো চোৱা কিমান বছৰ ইংৰাজ শাসনৰ পিছত ভাৰত স্বাধীন হৈছিল অতিকৈ গুৰুত্বপূৰ্ণ আৰু সকলোতকৈ ইজি কুৱেশ্চন হয় তোমালোকে সকলোৱে জানা তো অপচন কিটা আছে তোমালোকে এই প্ৰশ্নৰ উত্তৰটো তোমালোকে সকলোৱে কমেন্ট কৰি জনোৱা কমেন্টত তোমালোকে 17 লিখি কেনে তাৰ উত্তৰটো তোমালোকে লিখি দিবা তো সকলোৱে কমেন্ট কৰি জনোৱা নেক্সট কুৱেশ্চন নম্বৰ 18 টো চোৱা ভাৰতবৰ্ষৰ বিত্তীয় খণ্ড কোনে নিয়ন্ত্ৰণ কৰে অতিকৈ দৰকাৰী ইম্পৰ্টেন্ট কুৱেশ্চন হয় তোমালোকে অপচন কিটা পঢ়া ইয়াৰ উত্তৰটো হৈছে কাৰেক্ট এনসাৰটো হৈছে খ নম্বৰ ভাৰতীয় ৰিজাৰ্ভ বেংক মনত ৰাখিবা ভাৰতৰ যিমানবোৰ বিত্তীয় খণ্ড আছে কোনে নিয়ন্ত্ৰণ কৰে ভাৰতৰ ৰিজাৰ্ভ বেংকে ভাৰতীয় ৰিজাৰ্ভ বেংক অথবা ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া নেক্সট কুৱেশ্চন নম্বৰ 19 টো চোৱা নিৰ্বাচিত উদ্যোগজাত উৎপাদিত বস্তুৰ দৰ আৰু বিতৰণ কেনেদৰে নিয়ন্ত্ৰণ কৰা হয় যি নিৰ্বাচিত উদ্যোগবোৰ আছে তাৰ উৎপাদিত বস্তুবোৰ আছে তাৰ দৰ বিতৰণ কেনেদৰে নিৰ্মাণ কৰা হয় অপচন কিটা তোমালোকে পঢ়ি ল'ব পাৰা কাৰেক্ট এনসাৰটো হৈছে চৰকাৰী বিধি বিধান মতে হয় চৰকাৰে বিভিন্ন ধৰণৰ বিধি আৰু বিধান বনাই ৰাখিছে তাৰ মতে কি হয় তাৰ দামবোৰ দৰবোৰ বিতৰণবোৰ নিয়ন্ত্ৰণ হয় নেক্সট কুৱেশ্চন নম্বৰ 20 টো চোৱা কিমান চনত আৰম্ভ কৰা সংস্কাৰ নীতিসমূহ অধিক ব্যাপক আছিল ইয়াৰ অপচন কিটা তোমালোকে পঢ়ি ল'ব পাৰা কাৰেক্ট এনসাৰটো হৈছে অপচন নম্বৰ ক টু 1991 চনত মনত ৰাখিবা 1991 চনৰ যি সংস্কাৰবোৰ নীতিসমূহ অতিকৈ ব্যাপক আছিল নেক্সট কুৱেশ্চন নম্বৰ 21 টো চোৱা সংকটৰ সমাধানৰ বাবে ভাৰতত কোন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা হৈছিল যেতিয়া সংকট আহিছিল ভাৰতৰ ওপৰত হয়নে বেছি পইচা নাছিল ভাৰতৰ ওচৰত মাত্ৰ কেইদিনমানৰহে টকা বাকি আছিল সেই সময়ত ভাৰতবৰ্ষই কি কৰিছিল বিভিন্ন ধৰণৰ পদক্ষেপ লৈছিল সেই পদক্ষেপ কি গ্ৰহণ কৰিছিল অপচন কিটা চোৱা তোমালোকে অপচন কিটা পঢ়ি ল'ব পাৰা ইয়াৰ কাৰেক্ট যোনটো এনসাৰ হৈছে সেইটো হৈছে উদাৰীকৰণ নেক্সট কুৱেশ্চন নম্বৰ 22 টো চোৱা ভাৰতবৰ্ষই সংকটৰ সময়ত কোত ঋণ সাহায্যৰ বাবে আবেদন কৰিছিল অতিকৈ দৰকাৰী আৰু ইম্পৰ্টেন্ট প্ৰশ্ন হয় ভাৰতৰ যেতিয়া সংকটৰ সময়ত কোত ঋণ সাহায্যৰ বাবে আবেদন কৰিছিল অপচন কিটা পঢ়ি ল'ব পাৰা ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপচন নম্বৰ ক বিশ্ব বেংকত কি কৰিছিল আবেদন কৰিছিল নেক্সট কুৱেশ্চন নম্বৰ 23 টো চোৱা ভাৰত চৰকাৰে পেট্ৰলিয়াম জাতীয় সামগ্ৰী আমদানি কৰিবলৈ কিহৰ জৰিয়তে মূল্য আদায় কৰে যিবোৰ পেট্ৰলিয়াম জাতীয় সামগ্ৰীবোৰ আছে সেইবোৰ যেতিয়া ক্ৰয় কৰিবলৈ অথবা সেইবোৰ ক্ৰয় কৰিবলৈ কিহৰ জৰিয়তে মূল্য আদায় কৰে ইয়াৰ অপচন কিটা চোৱা
তোমালোকে আমেৰিকান ডলাৰ, ইউৰোপীয় ইউৰো হয়, ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে আমেৰিকান ডলাৰ, হয়নে? আমি সব বস্তু কি কৰোঁ যে ইমান বেৰেল ইমান ডলাৰ বুলি এনেকে পেট্ৰলিয়ামবোৰক কোৱা হয়, হয়নে? নেক্সট কুৱেশ্যন নম্বৰ 24 টো চোৱা। 1991 চনৰ সংকটৰ সময়ত ভাৰত চৰকাৰৰ কিহৰ ওপৰত কেন্দ্ৰ কৰা হৈছিল? অপশ্যন কেইটা তোমালোকে পঢ়ি লোৱা। ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে ঘ নম্বৰ অৰ্থনৈতিক সংস্কাৰৰ ওপৰত কি কৰা হৈছিল? কেন্দ্ৰ কৰা হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 25 টো চোৱা। সংকটৰ সময়ছোৱাত ভাৰতৰ বিদেশী বিনিময় ভাণ্ডাৰ কিমান দিনৰ বাবে চলিবলৈ সক্ষম আছিল? অতিকৈ দৰকাৰী আৰু ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। ইয়াৰ অপশ্যন কেইটা চোৱা তোমালোকে। ইয়াৰ কাৰেক্ট যোনটো এনসাৰ আছে সেইটো হৈছে মাত্ৰ 14 দিনৰহে কি আছিল আমাৰ 14 দিনৰহে বিনিময় ভাণ্ডাৰ চলিবলৈ সক্ষম আছিল। নেক্সট কুৱেশ্যন নম্বৰ 26 টো চোৱা। যিসকল কোনো দিনে দুখীয়া নহয় তেওঁলোকক কি বুলি জনা যায়? এইটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। ইয়াৰ অপশ্যন কেইটা তোমালোকে পঢ়ি ল'ব পাৰা। যিসকল কোনোদিনে দুখীয়া নহয় তেওঁলোকক কি বুলি জনা যায়? ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অদুখীয়া বুলি জনা যায়। একেবাৰে সহজ। নেক্সট কুৱেশ্যন নম্বৰ 27 টো চোৱা। কিমান চনত বিশেষজ্ঞ গোট গঠন কৰা হৈছিল? অতিকৈ দৰকাৰী ইম্পৰ্টেণ্ট। যিবোৰ বস্তু তোমালোকৰ গঠন কৰা হৈছিল তাৰ চনকেইটা তোমালোকে ভালকে চাই যাবা। তো গোটেইবোৰ এই ভিডিঅ'টোত আছে আৰু ইয়াৰ পিছত যিটো পাৰ্ট 2 ভিডিঅ' আহিব, পাৰ্ট 2 ভিডিঅ'টো বহুতকেইটা থাকিব। তো ইয়াৰ অপশ্যন কেইটা তোমালোকে পঢ়ি ল'ব পাৰা। কাৰেক্ট যোনটো এনসাৰ হৈছে সেইটো হৈছে 1989 চনত কি কৰা হৈছিল? বিশেষজ্ঞ গোট গঠন কৰা হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 28 টো চোৱা। টাস্ক ফ'ৰ্চ অন প্ৰজেকশ্যন অফ মিনিমাম নিড এণ্ড ইফেক্টিভ কনজাম্পশ্যন ডিমাণ্ড কেতিয়া গঠন কৰা হৈছিল? অতিকৈ দৰকাৰী আৰু ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। তো ইয়াৰ অপশ্যন কেইটা তোমালোকে চাই ল'ব পাৰা। ইয়াৰ কাৰেক্ট এনসাৰ যোনটো হৈছে সেইটো হৈছে 1979 চনত। মনত ৰাখিবা 1979 চনত টাস্ক ফ'ৰ্চ অন প্ৰজেকশ্যন অফ মিনিমাম নিড এণ্ড ইফেক্টিভ কনজাম্পশ্যন ডিমাণ্ড গঠন কৰা হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 29 টো চোৱা। দাদাভাই নৌৰজিয়ে দৰিদ্ৰতাৰ সীমাৰেখা ধাৰণা কেতিয়া আলোচনা কৰিছিল? ইয়াৰ অপশ্যন কেইটা তোমালোকে চাই ল'ব পাৰা। ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন নম্বৰ গ টু 1930 চনত। মনত ৰাখিবা দাদাভাই নৌৰজিয়ে দৰিদ্ৰতাৰ সীমাৰেখা ধাৰণা কেতিয়া আলোচনা কৰিছিল? 1930 চনত। নেক্সট কুৱেশ্যন নম্বৰ 30 টো চোৱা। দৰিদ্ৰতা কি ধৰণৰ পৰিস্থিতি বুলি বৰ্ণনা কৰা হৈছে? অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন হয়। দৰিদ্ৰতা কি ধৰণৰ পৰিস্থিতি বুলি বৰ্ণনা কৰা হৈছে? অপশ্যন কেইটা পঢ়ি ল'ব পাৰা। কাৰেক্ট এনসাৰ যোনটো হৈছে সেইটো হৈছে গ নম্বৰ দুখ আৰু অভাৱ। ওকে। নেক্সট কুৱেশ্যন নম্বৰ 31 টো চোৱা। বিশ্বৰ কিমান লোক আজিও নিজৰ প্ৰাথমিক প্ৰয়োজন পূৰ কৰিবলৈ সক্ষম নহয়? অতিকৈ দৰকাৰী ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। অপশ্যন কেইটা তোমালোকে পঢ়ি ল'ব পাৰা। বিশ্বৰ কিমান লোক আজিও নিজৰ প্ৰাথমিক প্ৰয়োজন পূৰ কৰিবলৈ সক্ষম নহয়? ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন নম্বৰ খ টু 260 নিযুত লোক বৰ্তমানো তেওঁলোকৰ প্ৰাথমিক যি প্ৰয়োজন আছে পূৰ কৰিবলৈ সক্ষম নহয়। নেক্সট কুৱেশ্যন নম্বৰ 32 টো চোৱা। জিডিপি বৃদ্ধিৰ বাবে কিহৰ বৃদ্ধি বিশেষভাৱে গুৰুত্বপূৰ্ণ হয়? যদি দেশ এখনৰ জিডিপি বৃদ্ধি হ'ব লাগে তো তাৰ বাবে বৃদ্ধি হোৱা বিশেষজ্ঞ গুৰুত্বপূৰ্ণ কি হয়? সেইটো হৈছে অপশ্যন কেইটা চাই ল'ব পাৰা। তাৰ কাৰেক্ট এনসাৰটো হৈছে ঘ নম্বৰ মানৱ মূলধন, হয়নে? মানৱ মূলধন কি হ'ব লাগিব? বৃদ্ধি হ'ব লাগিব, তেতিয়া দেশখনৰ জিডিপিও বৃদ্ধি হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 33 টো চোৱা। প্ৰব্ৰজনে ব্যক্তিৰ কোনটো ক্ষমতা বৃদ্ধি কৰে? হয়, প্ৰব্ৰজন মানে মাইগ্ৰেশ্যন বুলি কোৱা হৈছে, হয়নে? এই যি প্ৰব্ৰজন হয় এটা ঠাইৰ পৰা আন এটা ঠাইলৈ মানুহ কি কৰে? গতি কৰে বা স্থানান্তৰ হয়। তো এই প্ৰব্ৰজনে ব্যক্তিৰ কোন ক্ষমতা বৃদ্ধি কৰে? অপশ্যন কেইটা তোমালোকে পঢ়ি ল'ব পাৰা। কাৰেক্ট এনসাৰটো হৈছে সেইটো হৈছে আয় বৃদ্ধিৰ ক্ষমতা কি কৰিব পাৰে? বৃদ্ধি কৰিব পাৰে। নেক্সট কুৱেশ্যন 34 নম্বৰ কুৱেশ্যনটো চোৱা। কোনটো উপাদান অৰ্থনৈতিক বৃদ্ধিৰ বাবে দৰকাৰী? অপশ্যন কেইটা তোমালোকে পঢ়ি ল'ব পাৰা। এই অপশ্যন কেইটাৰ ভিতৰৰ পৰা কোনটো উপাদান অৰ্থনৈতিক বৃদ্ধিৰ বাবে দৰকাৰী এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে। তো ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে স্বাস্থ্য আৰু শিক্ষা, হয়নে? স্বাস্থ্য আৰু শিক্ষা কিহৰ দৰকাৰী? অৰ্থনৈতিক বৃদ্ধিৰ বাবে অতিকৈ দৰকাৰী। নেক্সট কুৱেশ্যন নম্বৰ 35 টো চোৱা। দেশৰ অৰ্থনৈতিক বৃদ্ধিয়ে কি বুজায়? দেশৰ অৰ্থনৈতিক বৃদ্ধিয়ে কি বুজায়? অপশ্যন কেইটা চোৱা। ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে দেশৰ প্ৰকৃত আয় বৃদ্ধি বুজায়। মনত ৰাখিবা দেশৰ অৰ্থনৈতিক বৃদ্ধিয়ে কি বুজায়? দেশৰ প্ৰকৃত আয় বৃদ্ধি বুজায়। নেক্সট কুৱেশ্যন নম্বৰ 36 টো চোৱা। মানৱ মূলধন গঠনত কেৱল কাৰ ভূমিকা থাকে? যি মানৱ মূলধন গঠন আছে তাত কেৱল কাৰ ভূমিকা থাকে? অপশ্যন কেইটা তোমালোকে পঢ়ি ল'ব পাৰা। কাৰেক্ট এনসাৰটো হৈছে সেইটো হৈছে ঘ নম্বৰ অভিভাৱক আৰু শিক্ষকৰ কি থাকে? ভূমিকা থাকে। নেক্সট কুৱেশ্যন নম্বৰ 37 টো চোৱা। ভৌতিক মূলধনৰ বিনিয়োগৰ সিদ্ধান্ত কাৰ ওপৰত নিৰ্ভৰ কৰে? যি ভৌতিক মূলধনৰ বিনিয়োগৰ সিদ্ধান্ত আছে কাৰ ওপৰত নিৰ্ভৰ কৰে?
অপশন কিটা তোমালোকে চাই ল'ব পাৰা কাৰেক্ট যোনটো এনসাৰ হৈছে সেইটো হৈছে জ্ঞান আৰু যুক্তিসন্মত চিন্তাৰ ওপৰত নেক্সট কুৱেশ্যন নম্বৰ 38 টো চোৱা 1990 দশকৰ পিছত ভাৰতৰ কৃষিখণ্ডৰ বাৰ্ষিক বৃদ্ধিৰ হাৰ কিমান পৰ্যন্তলৈ হ্ৰাস পায় অতিকৈ দৰকাৰী আৰু ইম্পৰ্টেন্ট প্ৰশ্ন হয় যে 1990 দশকৰ পিছত ভাৰতৰ কৃষিখণ্ডৰ বাৰ্ষিক বৃদ্ধিৰ হাৰ কিমান পৰ্যন্ত হ্ৰাস পায় অপশন কিটা তোমালোকে চাই লোৱা ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে 2.3% হ্ৰাস পাইছিল মনত ৰাখিবা হ্ৰাস পাইছিল হয়নে নেক্সট কুৱেশ্যন নম্বৰ 39 টো চোৱা কিমান চনৰ পৰা ৰাজহুৱা বিনিয়োগ সংকোচন কৃষিখণ্ডৰ বৃদ্ধিৰ প্ৰভাৱ বিস্তাৰ কৰিছে বুলি অৰ্থনীতিবিদসকলে কৈছে অতিকৈ দৰকাৰী ইম্পৰ্টেন্ট প্ৰশ্ন হয় অপশন কিটা তোমালোকে চাই লোৱা ইয়াৰ কাৰেক্ট যোনটো এনসাৰ হৈছে সেইটো হৈছে অপশন নম্বৰ 1991 চনৰ পৰা ওকে নেক্সট কুৱেশ্যন নম্বৰ 40 টো চোৱা কিমান চনত ভাৰতবৰ্ষই গ্ৰাম্য ঋণৰ চাহিদা পৰ্যাপ্তভাৱে পূৰণ কৰিবলৈ সামাজিক বেংকিং আৰু বহু অভিকৰণৰ পদক্ষেপ গ্ৰহণ কৰিছিল অতিকৈ দৰকাৰী প্ৰশ্ন হয় তো ইয়াৰ অপশন কিটা তোমালোকে চাই ল'ব পাৰা কাৰেক্ট যোনটো এনসাৰ হৈছে সেইটো হৈছে ঘ নম্বৰ 1969 চনত নেক্সট কুৱেশ্যন নম্বৰ 41 টো চোৱা অতিকৈ ইম্পৰ্টেন্ট প্ৰশ্ন হয় নাৱাৰ্ড কেতিয়া গঠন হৈছিল হয় অতিকৈ ইম্পৰ্টেন্ট প্ৰশ্ন হয় মোস্ট ইম্পৰ্টেন্ট নাৱাৰ্ডৰ ওপৰত প্ৰশ্ন কিন্তু তোমালোকৰ প্ৰত্যেক বছৰে আহে আৰু এই বছৰো তোমালোকৰ প্ৰশ্ন আহিবই হয়তো তোমালোকৰ এমসিকিউ নাহিও তোমালোকৰ 2 নম্বৰীয়া 1 নম্বৰীয়া প্ৰশ্নটো আহি যাব পাৰে তো তথাপিতো যদি এমসিকিউটো অহাৰ বহুখিনি সম্ভাৱনা আছে নাৱাৰ্ড কেতিয়া গঠন হৈছিল তোমালোকে চনকিটা চাই লোৱা ইয়াৰ যোনটো কাৰেক্ট এনসাৰ হৈছে সেইটো হৈছে 1982 চনত মনত ৰাখিবা 1982 চনত নাৱাৰ্ড গঠন হৈছিল নেক্সট কুৱেশ্যন নাৱাৰ্ডৰ ওপৰতে আছে তোমালোকে জানি থোৱা দৰকাৰ নাৱাৰ্ডৰ সম্পূৰ্ণ ৰূপ কি হয় অতিকৈ ইম্পৰ্টেন্ট দৰকাৰী প্ৰশ্ন যি নাৱাৰ্ড আছে নাৱাৰ্ডৰ সম্পূৰ্ণ অথবা ফুল ফৰ্মটো কি তোমালোকে অপশন কিটা চাব পাৰা কিন্তু মই ইয়াৰ এনসাৰটো কৈ নিদু তোমালোকে কমেন্ট কৰি সকলোৱে জনোৱা তোমালোকে সকলোৱে 42 নম্বৰ লিখিবা ওকে 42 নম্বৰ লিখি তাৰ যোনটো কাৰেক্ট এনসাৰ আছে এ বি সি ডি বুলি তোমালোকে লিখিব পাৰা নাইবা তোমালোকে ডাইৰেক্ট ফুল ফৰ্ম খিনিও লিখি দিব পাৰা বুজি পাইছা নেক্সট কুৱেশ্যন লাগবাহু কুৱেশ্যন নম্বৰ 43 টো চোৱা আত্মসহায়ক গোটসমূহৰ দ্বাৰা চলিত ঋণ কাৰ্যসূচী কি বোলা হয় অতিকৈ দৰকাৰী ইম্পৰ্টেন্ট প্ৰশ্ন হয় আত্মসহায়ক গোটসমূহৰ দ্বাৰা যি চলিত ঋণ কাৰ্যসূচীসমূহ আছে এই কি বুলি কোৱা হয় ইয়াৰ অপশন কিটা তোমালোকে পঢ়ি ল'ব পাৰা ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে বেছিভাগে জানা ক্ষুদ্ৰ ঋণ কাৰ্যসূচী বুলি কোৱা হয় নেক্সট কুৱেশ্যন নম্বৰ 44 টো চোৱা কুটুম্বশ্ৰী সঞ্চয় বেংক কেতিয়া আৰম্ভ হৈছিল অতিকৈ ইম্পৰ্টেন্ট প্ৰশ্ন হয় ইয়াৰ অপশন কিটা তোমালোকে চাই ল'ব পাৰা ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে সেইটো হৈছে 1995 চনত মনত ৰাখিবা কুটুম্বশ্ৰীৰ সঞ্চয় বেংক কেতিয়া আৰম্ভ হৈছিল 1995 চনত নেক্সট কুৱেশ্যন নম্বৰ 45 টো চোৱা গুজৰাট আৰু আন কিছুমান অঞ্চলত কোন ধৰণৰ সমবায় সফলতা লাভ কৰিছিল গুজৰাট আৰু আন কিছুমান অঞ্চলত কোন ধৰণৰ সমবায় সফলতা লাভ কৰিছিল ইয়াৰ অপশন কিটা তোমালোকে চাই ল'ব পাৰা কাৰেক্ট যোনটো এনসাৰ হৈছে সেইটো হৈছে দুগ্ধ হয় সমবায় হয় দুগ্ধ সমবায় মানে যি মিল্ক ইন্ডাষ্ট্ৰিবোৰ বৰ্তমান সময়ত গোটে ভাৰতবৰ্ষতে নহয় গোটে বিশ্বতে ফেমাস হৈ গৈছে যি আমুল মিল্ক হয়নে তে সেইবোৰ কি আছিল সেই গুজৰাটৰ কি আছিল সমবায় সফলতা আছিল বুজি পাইছা নেক্সট কুৱেশ্যন লাগবাহু কুৱেশ্যন নম্বৰ 46 টো চোৱা যিবোৰ কাম-কাজ মুঠ জাতীয় উৎপাদনলৈ অৰিহণা যোগায় সেইবোৰক কি বোলা হয় অতিকৈ দৰকাৰী ইম্পৰ্টেন্ট প্ৰশ্ন হয় যিবোৰ কাম-কাজ মুঠ জাতীয় উৎপাদনলৈ অৰিহণা যোগায় সেইবোৰক কি বুলি কোৱা হয় অপশন কিটা তোমালোকে পঢ়ি ল'ব পাৰা ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশন নম্বৰ 6 আৰ্থিক কাম-কাজ হয়নে সেইবোৰকে আৰ্থিক কাম-কাজ বুলি কোৱা হয় অথবা আৰ্থিক কাম-কাজ কাক বুলি কোৱা হয় তেতিয়া তোমালোকে লিখিব পাৰা যিবোৰ কাম-কাজ মুঠ জাতীয় উৎপাদনলৈ অৰিহণা যোগায় সেইবোৰকে আৰ্থিক কাম-কাজ বুলি কোৱা হয় নেক্সট কুৱেশ্যন নম্বৰ 47 টো চোৱা আৰ্থিক কাম-কাজৰ লগত জড়িত লোকক কি বোলা হয় অতিকৈ ইম্পৰ্টেন্ট আৰ্থিক কাম-কাজৰ লগত জড়িত লোকসকলক কি বুলি কোৱা হয় তোমালোকে পঢ়ি ল'ব পাৰা অপশন কিটা ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশন নম্বৰ 2 শ্ৰমিক হয়নে শ্ৰমিকসকলকে কি বুলি কোৱা হয় আৰ্থিক কাম-কাজৰ লগত জড়িত লোক বুলি কোৱা হয় নেক্সট কুৱেশ্যন নম্বৰ 48 টো চোৱা 1999 পৰা 2000 চনৰ ভাৰতৰ প্ৰায় কিমান নিযুত শ্ৰমিক আছিল অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন তোমালোকৰ বুকত আছে অলৰেডি তো ইয়াৰ অপশন কিটা তোমালোকে পঢ়ি ল'ব পাৰা কাৰেক্ট যোনটো এনসাৰ হৈছে সেইটো হৈছে 400 নিযুত মনত ৰাখিবা 400 নিযুত 1999 চনৰ পৰা 2000 চনৰ ভিতৰত ভাৰতত প্ৰায় 400 নিযুত শ্ৰমিক আছিল নেক্সট কুৱেশ্যন নম্বৰ 49 টো চোৱা মুঠ শ্ৰমিকৰ ভিতৰত কিমান শতাংশ পুৰুষ যি মুঠ শ্ৰমিকসকল আছিল তাৰ ভিতৰত কিমান শতাংশ পুৰুষ আছিল অপশন কিটা চোৱা ইয়াৰ কাৰেক্ট যোনটো এনসাৰ হৈছে সেইটো হৈছে 70% আছিল পুৰুষ শ্ৰমিক নেক্সট কুৱেশ্যন নম্বৰ 50 টো চোৱা যিসকল শ্ৰমিক নিজা উদ্যোগৰ
স্বত্বাধিকাৰী সেইসকলক কি বুলি কোৱা হয় হয় যিসকল শ্ৰমিক নিজা যি উদ্যোগ আছে তাৰে স্বত্বাধিকাৰী সেইসকলক কি বুলি কোৱা হয় অপচন কেইটা তোমালোকে পঢ়ি ল'ব পাৰা ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে স্বনিয়োজিত শ্ৰমিক হয়নে সেইসকলক কি বুলি কোৱা হয় স্বনিয়োজিত শ্ৰমিক বুলি কোৱা হয় নেক্সট কুৱেশ্যন 51 নম্বৰ কুৱেশ্যনটো চোৱা নিৰ্মাণ কাৰ্যত কাম কৰা লোকসকলক কি বুলি কোৱা হয় একেবাৰে সহজ প্ৰশ্ন হয় ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে নৈমিত্তিক শ্ৰমিক বুলি কোৱা হয় নেক্সট কুৱেশ্যন নম্বৰ 52 টো চোৱা গৌণ খণ্ডৰ কিমান শতাংশ শ্ৰমিক নিয়োজিত হয় অপচন কেইটা চোৱা কাৰেক্ট এনসাৰটো হৈছে 16%। নেক্সট কুৱেশ্যন 53 নম্বৰ কুৱেশ্যনটো চোৱা প্ৰাথমিক খণ্ডত কি অন্তৰ্ভুক্ত হয় ইয়াৰ অতিকৈ দৰকাৰী আৰু অতিকৈ সহজ প্ৰশ্ন হয় ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপচন নম্বৰ ক কৃষি আৰু ধান হয়নে সেইটো কি হৈছে প্ৰাথমিক খণ্ড যিসকল কৃষিৰ লগত জড়িত লোকসকল কি হয় প্ৰাথমিক খণ্ডৰ ব্যক্তি হয় হয়নে প্ৰাথমিক খণ্ডৰ জীৱিকাৰ ব্যক্তি হয় নেক্সট কুৱেশ্যন নম্বৰ 54 টো চোৱা কিমান শতাংশ শ্ৰমিক সেৱা খণ্ডত নিয়োজিত হয় ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপচন নম্বৰ গ টু 28% নহয় 24% অসমীয়াত লিখা আছে 24%। নেক্সট কুৱেশ্যন নম্বৰ 55 টো চোৱা শক্তি পৰিবহন আৰু যোগাযোগৰ লগত জড়িত আন্তঃগাঁথনি কোনটো ভাগত পৰে যি শক্তি পৰিবহন আৰু যোগাযোগৰ লগত জড়িত যি আন্তঃগাঁথনিবোৰ আছে কোনটো ভাগৰ লগত পৰে তোমালোকে পঢ়ি ল'ব পাৰা ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে সেইটো হৈছে অৰ্থনৈতিক ভাগত পৰে নেক্সট কুৱেশ্যন নম্বৰ 56 টো চোৱা শিক্ষা স্বাস্থ্য আৰু বাসস্থানৰ লগত জড়িত আন্তঃগাঁথনি কোনটো ভাগত পৰে শিক্ষা স্বাস্থ্য হয়নে বাসস্থানৰ লগত জড়িত যিবোৰ আন্তঃগাঁথনি আছে এইটো কোনটো ভাগত পৰে ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে সামাজিক ভাগত পৰে নেক্সট কুৱেশ্যন নম্বৰ 57 টো চোৱা দূষিত পানীয়ে কি প্ৰভাৱ পেলায় দূষিত যি পানী আছে কি প্ৰভাৱ পেলায় অপচন কেইটা চাব পাৰা ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে সেইটো হৈছে ৰোগ প্ৰৱণতা বৃদ্ধি কৰে নেক্সট কুৱেশ্যন 58 নম্বৰ কুৱেশ্যনটো চোৱা ভাৰতৰ অধিকাংশ লোক ক'ত বাস কৰে ভাৰতৰ অধিকাংশ লোক ক'ত বাস কৰে এইটো একেবাৰে সহজ আৰু ইম্পৰ্টেন্ট প্ৰশ্ন হয় ইয়াৰ উত্তৰটো হৈছে গ্ৰাম্য অঞ্চলত হয়নে ভাৰতৰ বেছিভাগ মানুহ কিন্তু গ্ৰাম্য অঞ্চলতে বাস কৰে নেক্সট কুৱেশ্যন নম্বৰ 59 টো চোৱা 2001 চনৰ লোকপিয়ল অনুসৰি গ্ৰামীণ ভাৰতৰ কিমান শতাংশ পৰিয়াল বিদ্যুৎ সংযোগ আছিল অতিকৈ গুৰুত্বপূৰ্ণ ইম্পৰ্টেন্ট প্ৰশ্ন হয় 2001 চনৰ লোকপিয়ল অনুসৰি গ্ৰামীণ ভাৰতৰ কিমান শতাংশ পৰিয়াল বিদ্যুৎ সংযোগ আছিল অপচন কেইটা তোমালোকে চাই ল'ব পাৰা কাৰেক্ট এনসাৰ যোনটো হৈছে সেইটো হৈছে 56% ওকে নেক্সট কুৱেশ্যন নম্বৰ 60 টো চোৱা গ্ৰাম্য অঞ্চলৰ কিমান শতাংশ পৰিয়ালে ৰন্ধনৰ বাবে জৈৱ ইন্ধন ব্যৱহাৰ কৰে একেবাৰে ইম্পৰ্টেন্ট প্ৰশ্ন হয় ইয়াৰ অপচন কেইটা তোমালোকে চাই ল'ব পাৰা ইয়াৰ যোনটো কাৰেক্ট এনসাৰ হৈছে সেইটো হৈছে 70% গ্ৰাম্য অঞ্চলৰ পৰিয়ালে ৰন্ধনৰ বাবে জৈৱ ইন্ধন ব্যৱহাৰ কৰে নেক্সট কুৱেশ্যন নম্বৰ 61 টো চোৱা মুঠ জনসংখ্যাৰ প্ৰায় কিমান শতাংশ লোক খোৱা পানীৰ বাবে মুকলি উৎসৰ ওপৰত নিৰ্ভৰশীল অতিকৈ দৰকাৰী প্ৰশ্ন হয় মুঠ জনসংখ্যাৰ কিমান শতাংশ লোক বৰ্তমান সময়লৈকে খোৱা পানীৰ বাবে মুকলি উৎসৰ ওপৰত নিৰ্ভৰশীল ইয়াৰ অপচন কেইটা তোমালোকে চাই লোৱা ইয়াৰ কাৰেক্ট যোনটো এনসাৰ হৈছে সেইটো হৈছে 76% হয়নে 76 নেক্সট কুৱেশ্যন নম্বৰ 62 টো চোৱা অৱক্ষয় বা নিঃশেষ হোৱা সম্ভাৱনা নুই কৰি যিবোৰ সম্পদ ব্যৱহাৰ কৰিব পাৰি সেইবোৰ সম্পদক কি সম্পদ বোলা হয় একেবাৰে সহজ অপচন কেইটা চাই ল'ব পাৰা তোমালোকে এনসাৰটো নিজে ক'ব পাৰিবা ইয়াৰ উত্তৰটো হৈছে নৱীকৰণযোগ্য সম্পদ নেক্সট কুৱেশ্যন তাৰ উল্টাটো হৈছে যিবোৰ সম্পদ উদ্ঘাটন আৰু ব্যৱহাৰৰ ফলত নিঃশেষ হয় তেনেবোৰ সম্পদক কি বোলা হয় একেবাৰে সহজ ইয়াৰ উত্তৰটো হৈছে অনৱীকৰণযোগ্য সম্পদ নেক্সট কুৱেশ্যন নম্বৰ 64 টো চোৱা 1970 চনৰ পৰা প্ৰাক ঔদ্যোগিক সুৰলৈকে বায়ুমণ্ডলৰ কাৰ্বন ডাই অক্সাইডৰ অভিনিৱেশ কিমান শতাংশ বৃদ্ধি পাইছে ইয়াৰ অপচন কেইটা পঢ়ি ল'ব পাৰা কাৰেক্ট এনসাৰটো হৈছে 31%। নেক্সট কুৱেশ্যন 65 টো চোৱা 1997 চনত কোনখন চহৰত জলবায়ু পৰিৱৰ্তন সম্পৰ্কীয় এক আন্তঃৰাষ্ট্ৰীয় চুক্তি গ্ৰহণ কৰা হৈছিল অতিকৈ দৰকাৰী ইম্পৰ্টেন্ট প্ৰশ্ন হয় তোমালোকে অপচন কেইটা চাই ল'ব পাৰা আমেৰিকা জাপান ফ্ৰান্স লণ্ডন ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে জাপানৰ নেক্সট কুৱেশ্যন কিমান চনত জাপানত কয়োটো যি আছিল কয়োটো জাতি সংঘৰ জলবায়ু পৰিৱৰ্তন সম্পৰ্কীয় সন্মিলন অনুষ্ঠিত কৰা হৈছিল যে কয়োটো সামিট হৈছিল অথবা কয়োটো যে সন্মিলন হৈছিল সেই সন্মিলন কিমান চনত অনুষ্ঠিত কৰা হৈছিল অতিকৈ দৰকাৰী প্ৰশ্ন হয় অপচন কেইটা তোমালোকে চাই ল'ব পাৰা ইয়াৰ যোনটো কাৰেক্ট এনসাৰটো হৈছে সেইটো হৈছে 1997 চনত
নেক্সট কুৱেশ্যন নম্বৰ 67 টো চোৱা অতি বেঙুনীয়া বিকিৰণে মানুহৰ কিহৰ সৃষ্টি কৰে যি অতি বেঙুনীয়া বিকিৰণ আছে ৰশ্মি আছে কিহৰ সৃষ্টি কৰে অপচন কেইটা তোমালোকে চাই ল'ব পাৰা ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপচন নম্বৰ ক টো চৰ্ম কেঞ্চাৰৰ সৃষ্টি কৰিব পাৰে হয়নে নেক্সট কুৱেশ্যন 68 টো চোৱা ভাৰতৰ দক্ষিণাত্য মালভূমি কলামাটি কোন খেতিৰ বাবে উপযোগী অতিকৈ গুৰুত্বপূৰ্ণ ইম্পৰ্টেন্ট প্ৰশ্ন হয় যি ভাৰতীয় দক্ষিণাত্য কলামাটিবোৰ আছে সেই কলামাটিবোৰ কি খেতিৰ বাবে উপযোগী অপচন কেইটা চাই লোৱা ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে কপাহ খেতিৰ বাবে উপযোগী নেক্সট কুৱেশ্যন নম্বৰ 69 টো চোৱা কিমান চনত পাকিস্তানে নিজৰ প্ৰথম 5 বছৰীয়া পৰিকল্পনা আৰম্ভ কৰিছিল এটা ইম্পৰ্টেন্ট প্ৰশ্ন হ'ব পাৰে ইয়াৰ অপচন কেইটা তোমালোকে চাই ল'ব পাৰা ইয়াৰ কাৰেক্ট যোনটো এনসাৰ আছে সেইটো হৈছে 1956 চনত নেক্সট কুৱেশ্যন নম্বৰ 70 টো চোৱা চীনে প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা কেতিয়া ঘোষণা কৰিছিল অতিকৈ ইম্পৰ্টেন্ট দৰকাৰী প্ৰশ্ন হয় অপচন কেইটা তোমালোকে চাই ল'ব পাৰা কাৰেক্ট এনসাৰ যোনটো হৈছে সেইটো হৈছে 1953 চনত নেক্সট কুৱেশ্যন 71 নম্বৰ কুৱেশ্যনটো চোৱা কিমান চনত গ্ৰেট লেপ ফৰৱাৰ্ড অভিযান আৰম্ভ হৈছিল অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন এইটো ইয়াৰ অপচন কেইটা তোমালোকে চাই ল'ব পাৰা চন কেইটা ইয়াৰ কাৰেক্ট যোনটো এনসাৰ হৈছে অথবা সঠিক চনটো হৈছে 1958 চনত ওকে নেক্সট কুৱেশ্যন 72 নম্বৰ কুৱেশ্যনটো চোৱা এটি সন্তান নীতি কোনখন দেশত প্ৰৱৰ্তন কৰা হৈছিল অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন এটি সন্তান অথবা এটাই সন্তান যি নীতি আছে সেইটো কোনখন দেশত প্ৰৱৰ্তন কৰা হৈছিল অপচন কেইটা তোমালোকে চাই ল'ব পাৰা চীন পাকিস্তান ভাৰত বাংলাদেশ ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে চীন দেশত প্ৰৱৰ্তন কৰা হৈছিল ওকে তো আজিলৈ ইমানখিনি আছিল আমাৰ পাৰ্ট যি 1 আছে পাৰ্ট 1ত আমি 1 ৰ পৰা 72 টা এমসিকিউ আমি আলোচনা কৰিলো ইয়াৰ পিছত কিন্তু তোমালোকৰ পাৰ্ট বি আহিব অথবা পাৰ্ট 2 আহিব পাৰ্ট 2 ভিডিও যেতিয়া মই আপলোড দিম তাৰ লিংকটো ডেসক্ৰিপচনতে থাকিব তো আশা কৰো তোমালোকে ডেসক্ৰিপচনত গৈ পাৰ্ট 2 ভিডিওটো চাই ল'বা যদি ভিডিওটো সম্পূৰ্ণ চালা তেতিয়াহলে বহু বহুত ধন্যবাদ পুনৰ লগ পাম নতুন এটা ভিডিও লৈ তেতিয়ালৈ বাই বাই